কৃষ্ণ 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 শংকৰ গুৰু হৰি ৰাম হৰি শ্লোক শ্রীকৃষ্ণায় বাসুদেবায় দৈবকী নন্দ নায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ নম পঙ্কজ নাভয় নম পঙ্কজ মালিনে নম পঙ্কজ নেত্রায় নমস্ত পঙ্কজাঙ্ঘায় বাসুদেব সুতং কৃষ্ণং গঙ্ঘ সনুরমর্ধনং দৈবকী হৃদয়ানন্দং বন্দে জগদ্গুরু হরি রাম 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 মুখং কरोति বাচালং বংকুলং হরিগিরিম যৎ কৃপাতমহং বন্দে পরমানন্দ মাধবং হরি রাম 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 কৃষ্ণ কৃষ্ণ হরি রাম। বিপ্রপুত্র আনয়ন প্রথম কীর্তন। এই কীৰ্তনজনাৰ দ্বাৰকাত এজন বিপ্ৰ আছিল। সেই বিপ্ৰৰ সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগেই মৃত্যু হৈছিল। এই কথাত ব্ৰাহ্মণজনৰ খুব খং উঠি তেওঁ ৰজাৰ ওচৰলৈ আহি ৰজাৰ ৰাজসভাৰ ৰাজকাৰেং ওচৰতে মৃত পুত্ৰক লৈ দুয়ো ব্ৰাহ্মণৰ ব্ৰাহ্মণী সদায় কনা কটা কৰে। তেতিয়া সেই ৰাজসভাত প্ৰভু ভগৱন্ত কৃষ্ণৰ লগত অৰ্জুন বহি আছিল। তেতিয়া অৰ্জুনে সেই ব্ৰাহ্মণীৰ বিননি শুনি সেই বিপ্ৰৰ পুত্ৰ মিত্ৰ বিপ্ৰপুত্ৰক আনি দিম বুলি অগ্নিকাৰ কৰিছিল। তাৰপিছত এই বুলিও অগ্নিকাৰ কৰিছিল, যদি মই তোমালোকৰ পুত্ৰ ঘূৰাই আনিব নোৱাৰোঁ তেতিয়াহ'লে মই কথা দিছোঁ অগ্নিত নিজেই যাম। এই বুলি অৰ্জুনে ব্ৰাহ্মণ আৰু ব্ৰাহ্মণীক কথা দিছিল। তাৰপিছত ইতিমধ্যে অৰ্জুন বিপ্ৰৰ সেই মৃত পুত্ৰসকলক আনিবলৈ
চেষ্টা কৰি স্বৰ্গ মধ্য পাতাল সকলোলৈকে গৈছিল, কিন্তু উদ্ধাৰ কৰিব নোৱাৰিলে। পিছত প্ৰভু ভগৱন্ত কৃষ্ণৰ সহায়তহে তেওঁ বিপ্ৰৰ পুত্ৰক ঘূৰাই আনি বিপ্ৰৰ হাতত প্ৰদান কৰিছিল। গতিকে এই বিপ্ৰপুত্ৰ আনয়ন, এই কীৰ্তন জনাত আজি তাৰ বিষয়ে আলোচনা কৰা হ'ব। গতিকে আমি এই কীৰ্তন জনা পাঠ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। ইয়াত হয়তো আমাৰ কায় বাক্য মন চিত নিয়ম সংযম অনেকখিনি অপৰাধ ৰৈ যাব পাৰে। আমি আমাৰ কিছু আগতে আগবঢ়োৱা থুলমূল আলোচনাত, বিপ্ৰপুত্ৰ আনয়নৰ থুলমূল আলোচনাত আমাৰ সীমিত জ্ঞানেৰে আমি যিকেইষাৰ কথা ক'লোঁ তাতো হয়তো আমাৰ ছিদ্ৰ থাকি যাব পাৰে। প্ৰভু সমস্তই যদি কিবা আমাৰ ভুল দোষ দেখা পায়, তেতিয়াহ'লে আমাৰ দোষ মাৰ্জনা কৰি আমাক আপোনালোকৰ শ্ৰীচৰণৰ তলত ঠাই দিবৰ বাবে আমি আপোনালোকৰ শ্ৰীচৰণলৈ সেৱাভাগ নিবেদন জনাইছোঁ। লগতে প্ৰভু ভগৱন্ত কৃষ্ণৰ শ্ৰীচৰণলৈ সেৱাভাগ জনাইছোঁ। আপোনালোক সমস্তকে প্ৰভু ভগৱন্তই কৃপা কৰি কুশলে ৰাখি প্ৰভুৰ শ্ৰীচৰণত ঠাই দি প্ৰভু সদায় কৃপা কৰি ৰাখে। এই প্ৰাৰ্থনাৰে আমি আমাৰ এই কীৰ্তন জনা আগবঢ়াই নিবৰ কাৰণে আমি আগবাঢ়িছোঁ। বিপ্ৰপুত্ৰ আনয়ন প্ৰথম কীৰ্তন ঘোষা। মন বোল ৰাম শ্ৰীৰাম জয় জয় ৰাম। মন বোল ৰাম শ্ৰীৰাম জয় জয় ৰাম। পদ হুকমনি বদতি শুনিও পৰীক্ষিত, একদিনা যেন ভৈল দ্বাৰকা পুৰীত। এক বিপ্ৰ পত্নীৰ ফজি পুত্ৰ গোদি, ভূমি চুইলে কমাত গইল প্ৰাণ ছুটি। মৃতক পুতক বিপ্ৰে কুলে গল লৈ, কান্দিলা অনেক ৰাজা দুৱাৰত থৈ। ও ৰাজা কুভৎসন্তবাতি কৰি তিৰস্কাৰ, ইটো দুষ্ট দুৰ্জনকে তিয়াকুলাঙ্গাৰ। কোঠৰে পাপিষ্ট ব্ৰহ্ম দেখি মন্দ কৰ্ম,
হত বুদ্ধি কৰে ইটো অনেক ধৰ্ম পৰম লোভিয়া ৰাজা জগতকে মোঘে মৰিল তনয় মোৰ ইহাৰে দুঘে এই বুলি গল দি জগিহকাউলদি এই মতে উপজি মহৰিল ইয়াৰ গুটি ডাকু আনি পেলাই লন্ত ৰাজাৰ দুৱাৰে পূৰ্বৱতে নিদিলন্ত বচন বাহাৰে বিপ্ৰৰ পুত্ৰ ভূমিষ্ঠ হৈয়ে মৃত্যুবৰণ কৰাৰ পিছত সেই পুত্ৰক আনি ৰজাৰ দুৱাৰ মুখত পেলাই ৰজাক নানাভাৱে তিৰস্কাৰ কৰিবলৈ লাগিলে নহয়নে ৰজা বিপ্ৰ আৰু তেওঁৰ পত্নীয়ে ৰজাক বহুত তিৰস্কাৰ কৰিলে এই দুৰ্জন ৰজাৰ কাৰণে আমাৰ পুত্ৰ মৃত্যু হৈছে বিভিন্ন তিৰস্কাৰ কৰি ৰজাৰ দুৱাৰত মৃত্যপুত্ৰক পেলাই থৈ গ'ল পুনৰ গৃহলৈ গ'ল পুনৰ আকৌ পুত্ৰ এটি জন্ম হৈছে আকৌ আনি সেই ৰজাৰ দুৱাৰত পেলাই ব্ৰাহ্মণীয়ে খুব কান্দিছে ৰজাক বিভিন্ন ধৰণে পুনশ্চ তিৰস্কাৰ কৰিছে এই মতে বিপৰ মৰিল পুতন বৎসহন্ত ব্ৰাহ্মণে দুৱাৰত পেলাই আচন্ত অৰ্জুন বহি কেশৱৰ কাছে হেন শুনি ব্ৰাহ্মণক মাতিল এই কাৰণে পুত্ৰ হুকে কান্দা দি যাব তোমাৰ ৰাজ্যত তেবে নাহি ধনো ধৰ যাৰ ৰাজ্যত হুকে কান্দে দি যাব নাহিকে খেতি আহিতো নতৰ লক্ষণ বুজিও বিপ্ৰভাৱে মোৰ কেনে কয় তোমাৰ পুতক মই গৰিব ৰাখিবে নবাৰে যেবে শুনাম অগণিত প্ৰৱেশী কৰিব তনু ত্যাগ শুনি বিপ্ৰে অৰ্জুনক বুলিলা বচন যাক ৰাখিবা কন পাৰিলা নাৰায়ণ
ৰাম কাম দেৱ নিৰোধে নাদে যাগৌ দাত যত্ন কৰা ইটো মিছা গৰ্ব বাগৌ অৰ্জুনে বলন্ত মই নোলায়ো ধৌ নোহে বাসুদেৱ কাম দেৱ নিৰোধৌ আমাৰ অৰ্জুন নাম দশোদিঘে জানে গান্ধীব ধনু কামোৰ জগতে মখানে। বিপ্ৰ আৰু বিপ্ৰৰ পত্নীয়ে অৰ্জুনৰ এই কথাত বিশ্বাস কৰিব পৰা নাছিল, নহয়নে? কৈছিলে প্ৰভু নাৰায়ণেও যাক ৰাখিব পৰা নাই, দ্বাৰকাৰ মহা বীৰসকলেও যাক উদ্ধাৰ কৰি আনিব পৰা নাই, এতিয়া তুমিনো কেনেকৈ পাৰিবা? সেইবুলি অৰ্জুনক বিপ্ৰ আৰু বিপ্ৰৰ পত্নীয়ে ক'বলৈ ধৰিলে। তেতিয়া অৰ্জুনে মনত অহংভাৱ লৈ পেলানি দ্বাৰকাৰ অনিৰুদ্ধ, কামদেৱ, বাসুদেৱ এইসকলৰ লগত মোক ৰিজনি নকৰিবা, সেইসকল মই নহয়, মই অৰ্জুন, মোক দশোদিশে জানে, মোৰ গাণ্ডীৱৰ পৰাক্ৰম সমস্তই জানে। এইবুলি মনত এটা অহংভাৱ লৈ বিপ্ৰ আৰু বিপ্ৰৰ পত্নীক প্ৰভূত দিলে যে মই আনিমেই, মই দৰকাৰ সেইসকল নহয় অৰ্জুন। গতিকে মনত কি ল'লে? মনত অহংকাৰ ভাৱ এটি লৈ পেলানি বিপ্ৰৰ পত্নী আৰু বিপ্ৰক এই মিত্ৰপুত্ৰসকলক আনি দিব পাৰিম বুলি অগ্নিকাৰ কৰিলে, নহ'লে মই জুইত আত্মদাহ দিম, এই বুলি ক'লে। মনত প্ৰকৃতাৰ্থত অহংভাৱ লোৱাৰ কাৰণেই প্ৰভু ভগৱন্ত কৃষ্ণক সেই কৰ্মভাগ অৰ্পণ কৰি আগনবঢ়াৰ কাৰণেই অৰ্জুনে অকলে এই কাৰ্যত কিন্তু সিদ্ধি নহ'ল। আমি পিছৰ কীৰ্তন কেইজনত আমি পাম, নহয়নে? অৰ্জুনে যদিও চেষ্টা কৰিলে, প্ৰভু ভগৱন্ত কৃষ্ণক লগত নোলোৱাকৈ অকলে যদিও চেষ্টা কৰিলে, অৰ্জুন কৃতকাৰ্যতা হ'ব নোৱাৰিলে, নহয়নে? কৃতকাৰ্যতা হ'ব নোৱাৰিলে, কিয়নো তেওঁ মনত অহংকাৰ আদি ভাৱ লৈ এই কাম কৰিম বুলি বিপ্ৰ পত্নী পুত্ৰসকলক, বিপ্ৰৰ পত্নী আৰু বিপ্ৰক প্ৰভূত দিছিল। তেনেকৈ কিবা কাম কৰাৰ প্ৰাকমুহূৰ্তত আমিও যদি অহংকাৰ লৈ পেলানি আমি আমাৰ কৰ্মত আমি আগবাঢ়োঁ, অৰ্জুনৰ নিচিনাকৈ আমাৰো কাৰ্য কেতিয়াও সমাধা নহয়, নহয়নে? গতিকে আমি সমস্ত কৰ্ম প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰি তাৰ পিছতহে আমি সেই কৰ্ম কৰিলে সেই কৰ্মৰ ফল প্ৰভু ভগৱন্তই দিয়ে। আমি প্ৰভুৰ অৰ্পণ কৰিব লাগিব। প্ৰভু ভগৱন্ত কৃষ্ণৰ অৰ্পণ কৰাৰ পিছত আমি কাম কৰি যাব লাগিব। গতিকে ফল তেওঁহে দিব। অহংভাৱ লৈ পেলানি যিকোনো কৰ্ম কৰিলে আমি সেই কৰ্মত কোনো কৃতকাৰ্যতা আমি হ'ব নোৱাৰোঁ বুলি এই কীৰ্তন জনাই আমাক শিকাইছে। যেনেকৈ বিপ্ৰৰ পত্নী আৰু পুত্ৰক অৰ্জুনে
অহংভাৱ লৈ গাণ্ডীৱ ধেনুৰ কথা কৈ নিজকে অৰ্জুন বুলি দশোদিশে জানে বুলি কৈ এই মহান কৰ্মভাগী কৰিবলৈ আগবাঢ়িছিল। তাত তেওঁ কৃতকাৰ্যতা নহ'ল। তাৰ অন্তৰালত আছে প্ৰভু ভগৱন্তক কৃষ্ণক অৰ্পণ নকৰাকেই আগবাঢ়ি যোৱা এই কৰ্ম, আৰু সেই কৰ্মৰ ভিতৰত সোমাই আছে অহংকাৰ। গতিকে সেইটো কাৰণেই বিপ্ৰপুত্ৰসকলক প্ৰভু ভগৱন্ত কৃষ্ণৰ বিদ নোলোৱাকৈ গৈছিল যদিও সেই কাৰ্যত তেওঁ সফল হ'ব নোৱাৰিলে। আমি যাওঁ, অকণমান পদ আছে আমাৰ মানে। শংকৰ কুটুকী আছে মোৰ পৰাক্ৰমে, যদি কোপেয়া টোপেয়া জীয়াবাহে জমে, তাকো যিনি তোমাৰ পুত্ৰক দিব আনি, গৈলন্ত সঞ্জাত দিজে শুনিহে নবানি, অৰ্জুনৰ বচনত হোয়া ভয়হীন, প্ৰীত হোয়া গৃহত আচন্তকনুদীন, প্ৰখবৰ কাল আহি মিলিল দোনাই, ত্ৰাহি ধনঞ্জয় বুলি ব্ৰাহ্মণে চাই, হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ হৰি ৰাম পদাৰি বিনাশন্তু জুনাম নাৰায়ণ জানি নামে পকীল ধৰণে আন গতি নাহি কেৱল অপৰাধ ক্ষমা কৰি, তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে প্ৰভু মোক কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ।